ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো কিয়নো আপুনি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছিল নেকি যদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে এডিআৰই পৰীক্ষা আপুনি দিছিল তেনেহলে ই আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই পৰীক্ষাৰ ফলাফল সন্দৰ্ভত কৰিছে এটা ডাঙৰ মন্তব্য সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ফলাফল সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে প্ৰকাশ পাব পৰীক্ষাৰ ফলাফল পঞ্চায়ত ইলেকশ্যনৰ বাবে পৰীক্ষাৰ ফলাফল ৰৈ নাথাকে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ কৰিলে মন্তব্য ফলাফল সাজু হলে ঘোষণা হ'ব এডিআৰইৰ ফলাফল তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা দিয়া প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা এডিআৰই পৰীক্ষা দিয়া প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত অথবা মাৰ্চ মাহৰ প্ৰথমতে প্ৰকাশ পাব পৰীক্ষাৰ ফলাফল আৰু ফলাফল প্ৰকাশ পোৱাৰ পাছত 10 মে তাৰিখে খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা হ'ব ফলাফল সাজু হলে ঘোষণা কৰা হ'ব ফলাফলসমূহ এডিআৰই পৰীক্ষা দিয়া প্ৰতিগৰাকী তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফলাফল কেতিয়া প্ৰকাশ পাব সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে কেতিয়া ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল সকলো জল্পনা কল্পনাৰ এতিয়া যেন উৰ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰি দিয়া হ'ব আৰু 10 মে তাৰিখে খানাপাৰাত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰসমূহ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বাবে যিসকল প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰতিগৰাকী প্ৰাৰ্থীয়ে পাব ফলাফল আৰু যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হ'ব যিসকলে চাকৰি লাভ কৰিব তেওঁলোকক 10 মে তাৰিখে খানাপাৰাত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফলাফল সন্দৰ্ভত কি মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য শুনাই লৈছো আৰু য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে অনাগত আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ফলাফল ৰৈ নাথাকে পঞ্চায়ত নিৰ্বাচনৰ সৈতে ফলাফলৰ কোনো সম্পৰ্ক নাই ফলাফল সাজু হলে ঘোষণা কৰি দিয়া হ'ব ফলাফলসমূহ এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা এডিআৰইৰ ফলাফল সন্দৰ্ভত এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফলসমূহ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু অনাগত পঞ্চায়ত নিৰ্বাচনক লৈ সন্দিহান পৰিস্থিতিৰ উদ্ভৱ হৈছিল পঞ্চায়ত নিৰ্বাচনৰ বাবে ফলাফল কিছু পলম হ'ব পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিকে আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সুস্পষ্ট উত্তৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ফলাফল ৰৈ নাথাকে ফলাফল সাজু হলে ঘোষণা কৰি দিয়া হ'ব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহ অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ফলাফল ঘোষণা কৰা হ'ব আৰু 10 মে তাৰিখে আনুষ্ঠানিকভাৱে খানাপাৰাত নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ এটা আশাব্যঞ্জক খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ নিবনুৱা বাট চাই আছে এতিয়া কেতিয়া ফলাফল ওলাব
কেতিয়া নিযুক্তি পত্ৰ হাতত ল'ব আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ADRE পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহ এই দুয়োটা সপ্তাহৰ ভিতৰতেই ADRE পৰীক্ষাৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰি দিয়া হ'ব আৰু 10 মে তাৰিখে খানাপাৰাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু সমান্তৰালকৈ আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ফলাফল ৰৈ নাথাকে নিৰ্বাচনৰ লগত ইলেকশ্যনৰ সৈতে ADRE পৰীক্ষাৰ ফলাফলৰ কোনো সম্পৰ্ক নাই ফলাফল সাজু হ'লে ঘোষণা কৰি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে মন্তব্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক শুনাই লৈছো ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত